গুড ইভিনিং ডিয়াৰ ষ্টুডেণ্টছ, তো কেনে আছা তোমালোক? আশা কৰোঁ তোমালোক চব ভালে আছা। তো আমি যি 20টা MCQ চিৰিজ লৈ আহিছিলোঁ তাৰে আজি আমি 19 নম্বৰ পাৰ্টি আলোচনা কৰিম। তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে, তাতে গৈ তোমালোকে চেক কৰিব পাৰিবা। তো ব'লা বেছি দেৰি নকৰি আজি আমি এই 19 নম্বৰ পাৰ্টিৰ প্ৰথম প্ৰশ্নটোৰ ফালে আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটোৰ ফালে যোৱাৰ আগতে আমি যিটো প্ৰিভিয়াছ ভিডিঅ'ৰ পৰা হোমৱৰ্ক আছিল সেইটো এবাৰ চাই লওঁ। হু ইজ নন এজ বুদ্ধি স্বৰ্গনাৰায়ণ? বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কাক জনা যায়? তো আমাৰ এই অপশ্যন চাৰিটাৰ ভিতৰত যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ বি, প্ৰতাপ সিংহক বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও জনা যায়। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। আৰু তেখেতৰ আহোম নাম কি আছিল? চুচেনফা। অ'কে, এইটো ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। আজিৰ প্ৰথম প্ৰশ্ন, বুদ্ধিষ্ট ৰিলিজিয়াছ স্ক্ৰিপচাৰ ত্ৰিপিটকা ৱাজ ৰিটেন ইন? বৌদ্ধ ধৰ্মীয় শাস্ত্ৰ ত্ৰিপিটক কোন ভাষাত লিখা হৈছিল? তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ এ। ঠিক আছে, বৌদ্ধ ধৰ্মীয় যিটো শাস্ত্ৰ ত্ৰিপিটক সেইটো পালি ভাষাত লিখা হৈছিল। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট 2 নম্বৰ, নংক্ৰেম ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন? নংক্ৰেম উৎসৱ ক'ত পালন কৰা হয়? তো আমাৰ যি চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ বি, মেঘালয়। নংক্ৰেম উৎসৱ মেঘালয়ত পালন কৰা যায়। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট 3 নম্বৰ, নেম দ্য প্লেচ হুৱেৰ দ্য মানাছ ৰিভাৰ জইনছ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? মানাহ নদী ব্ৰহ্মপুত্ৰ নদীৰ লগত সংযোগ হোৱা ঠাইৰ নাম কি? এইটো ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ এ। ঠিক আছে, যোগীঘোপা নামৰ ঠাইত এই মানাহ নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মিলন হয়। তো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট 4 নম্বৰ, দ্য ফাৰ্ষ্ট ছেশ্যন অফ আছাম এছ'চিয়েশ্যন ৱাজ হেল্ড ইন? অসম মন্থাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হয়? তো আমি যদি অসম মন্থা বা আছাম এছ'চিয়েশ্যনৰ কথা কওঁ, ইয়াৰ গঠন হৈছিল 1903 চনত আৰু ইয়াৰ যিটো আমাৰ প্ৰথম অধিৱেশন হৈছিল সেইটো হৈছিল 1905 চনত। ক'ত হৈছিল? ডিব্ৰুগড়ত। ঠিক আছে, তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ এ, ডিব্ৰুগড়ত হৈছিল প্ৰথম অধিৱেশন। নেক্সট 5 নম্বৰ, হু হেজ বিন এপইণ্টেড এজ দ্য নিউ গভৰ্ণৰ অফ পাঞ্জাৱ এণ্ড এডমিনিষ্ট্ৰেটৰ অফ দ্য ইউনিয়ন টেৰিটৰী অফ চণ্ডীগড়? পঞ্জাৱৰ নতুন ৰাজ্যপাল আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপে কাক নিযুক্তি দিয়া হৈছে? তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ চি, অ'কে, গুলাব চান্দ কাটাৰিয়া। এইটো কিয় ইম্পৰ্টেণ্ট হয়? কাৰণ গুলাব চান্দ কাটাৰিয়া এখেত আমাৰ ৰাজ্যপাল হিচাপে কৰ্মৰত হৈ আছিল। এতিয়া তেখেত পষ্টিং হৈছে ক'ত? পঞ্জাৱত। তো তোমালোকে এইটো জানি থোৱা ভাল যে তেওঁৰ পঞ্জাৱত পষ্টিং হৈছে ৰাজ্যপাল হিচাপে, আৰু তেখেত কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপেও তেখেতক নিযুক্তি দিয়া হৈছে। তো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট 6 নম্বৰ, হুৱেৰ ইজ দ্য হেড কোৱাৰ্টাৰ্ছ অফ দ্য ইণ্টাৰনেশ্যনেল ক'ৰ্ট অফ জাষ্টিছ লোকেটেড? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি কোন ঠাইত অৱস্থিত? তো আমি যদি ইয়াৰ শুদ্ধ উত্তৰটো চাওঁ, আমাৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ চি, নেদাৰলেণ্ডছৰ দ্য হেগ নামৰ যিটো চহৰ আছে তাতেই আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় আছে। অ'কে, মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 7 নম্বৰ, দ্য ৰেয়াৰ হোৱাইট উইং ডাক অৰ্থাৎ দেওহা ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্ক অফ আছাম? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেওহা পোৱা যায়? অ'কে, তো আমি যদি অপশ্যনবোৰ চাওঁ, ডিব্ৰু-চৈখোৱা, নামেৰি, ওৰাং, দিহিং পাটকাই, এই অপশ্যনবোৰৰ ভিতৰত আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ বি, নামেৰি। নামেৰি ৰাষ্ট্ৰীয় উদ্যানত এই হোৱাইট উইং ডাক বা দেওহা পোৱা যায়। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 8 নম্বৰ, দ্য ড্ৰামা বন্দিনী ভাৰত ৱাজ ৰিটেন বাই? বন্দিনী ভাৰত নাটকখন কোনে ৰচনা কৰিছিল? তো আমি যদি চাওঁ, ত্ৰিগুণা বৰুৱা, গোবিন্দ লাহিৰী, বৰীন্দ্ৰ ঘোষ নে অম্বিকাগিৰি ৰায়চৌধুৰী? তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ ডি, অম্বিকাগিৰি ৰায়চৌধুৰী, যাক আমি কি বুলি জানো? আছাম কেশৰী। ঠিক আছে, অসম কেশৰী বুলি জানো। তো তেখেতেই এই বন্দিনী ভাৰত নামৰ নাটকখন ৰচনা কৰিছিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট 9 নম্বৰ, ৰাজাজী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন? ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? তো আমাৰ অপশ্যন দিয়া আছে হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ চি। ঠিক আছে, উত্তৰাখণ্ডত এই ৰাজাজী নামৰ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট 10 নম্বৰ, দ্য মষ্ট কমন এনিমেল ফিগাৰ ফাউণ্ড এট অল দ্য হৰপ্পান চাইটছ ইজ দ্য? হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণী চিত্ৰটি হৈছে, অৰ্থাৎ আমাৰ যিটো উমৈহতীয়া বা কমন এনিমেল ফিগাৰ বুলি কৈছে, আমাৰ বেছিভাগ কি দেখা পোৱা যায়? ইউনিহৰ্ণ বুল, যাক আমি এশিঙীয়া ষাঁড় বুলি কওঁ। তো এই চিত্ৰটো তোমালোকে চাব পাৰা। তো এই এশিঙীয়া ষাঁড় বা ইউনিহৰ্ণ বুল নামৰ যিটো প্ৰাণীৰ চিত্ৰ আছে সেই চিত্ৰটি তাৰমানে হৰপ্পা খননৰ সকলো স্থলতে পোৱা গৈছে।
তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈছে অপচন নম্বৰ এ ইউনিহৰ্ন বুল নেক্সট আমাৰ 11 নম্বৰ হোৱাট ইজ দ্য কেপিটেল অফ নিউজিলেণ্ড নিউজিলেণ্ডৰ ৰাজধানী কি তো আমাৰ অপচন দিয়া আছে কেনবেৰা ভিক্টোৰিয়া ৱেলিংটন ভিক্টোৰিয়া অপচনটো ডাবল হ'ল তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈছে অপচন নম্বৰ সি নিউজিলেণ্ডৰ ৰাজধানী হৈছে ৱেলিংটন ইম্পৰ্টেন্ট হয় নেক্সট 12 নম্বৰ হুইচ ইণ্ডিয়ান ষ্টেটছ ইজ সাৰাউণ্ডেড বাই বাংলাদেশ অন 3 সাইডছ ভাৰতৰ কোনখন ৰাজ্য তিনিফালৰ পৰা বাংলাদেশেৰে আগুৰি আছে তো আমি যদি চাওঁ তোমালোকে এই ছবিখন চাব পৰা ইয়াত তোমালোকে চাবা এই ত্ৰিপুৰা যেটো আছে এই ত্ৰিপুৰা বাংলাদেশৰে আগুৰি আছে তিনিওফালে আছে ঠিক আছে তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈছে অপচন নম্বৰ সি তিনিওফালে বাংলাদেশেৰে আগুৰি থকা যেটো আমাৰ ৰাজ্য সেইখন হৈছে ত্ৰিপুৰা নেক্সট 13 নম্বৰ দ্য লাচিমা ৰিভল্ট টুক প্লেচ ইন দ্য ইয়াৰ লাচিমা বিদ্ৰোহ কোন বছৰ সংঘটিত হৈছিল তো আমাৰ অপচন দিয়া আছে 1861 93 94 63 তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈছে অপচন নম্বৰ সি 1894 চনৰ 21 জানুৱাৰীত এই লাচিমা বিদ্ৰোহ সংঘটিত হৈছিল নেক্সট 14 নম্বৰ ইবন বটুটা ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ কাৰ ৰাজত্বকালত মোৰ দেশৰ ভ্ৰমণকাৰী ইবন বটুটা ভাৰতলৈ আহিছিল তো ইবন বটুটা আছিল মৰক্কো ঠিক আছে মৰক্কোৰ ট্ৰেভেলাৰ আৰু তেওঁ ভাৰতলৈ আহিছিল কাৰ দিনত তেওঁ আহিছিল মোহাম্মদ বিন তুগলকৰ দিনত ঠিক আছে তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈছে অপচন নম্বৰ ডি ঠিক আছে মোহাম্মদ বিন তুগলকটো আমাৰ কাৰেক্ট আনসাৰ হ'ব মনত ৰাখিবা নেক্সট 15 নম্বৰ ইন কম্পিউটাৰ লেংগুৱেজ 1 MB ইজ ইকুৱেল টু কম্পিউটাৰ ভাষাত 1 মেগাবাইট কিহৰ সমান হয় MB মানে মেগাবাইট তো 1 মেগাবাইট আমি যদি চাওঁ কিহৰ সমান হয় 1 মেগাবাইটটো আমাৰ 1024 কিলোবাইটৰ সমান হয় তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈছে অপচন নম্বৰ সি মনত ৰাখিবা নেক্সট 16 নম্বৰ মহাত্মা গান্ধীজ সেকেন্ড ভিজিট টু আসাম ওয়াজ ইন মহাত্মা গান্ধীৰ দ্বিতীয়টো অসম ভ্ৰমণ কোন বছৰত আছিল তো ইয়াৰ অপচনবোৰ ইজিকৈ দিয়া হৈছে 1921 চনত তেওঁ প্ৰথম অসম ভ্ৰমণ কৰিছিল ফাৰ্ষ্ট তাৰ পিছত 1926 চনত সেকেন্ড 1934 চনত থাৰ্ড আৰু 1946 চনত চতুৰ্থবাৰৰ কাৰণে ঠিক আছে তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈছে অপচন নম্বৰ বি দ্বিতীয়টো বুলি উৰিছে তো 1926 চনত মহাত্মা গান্ধীৰ দ্বিতীয়টো অসম ভ্ৰমণ হৈছিল ঠিক আছে নেক্সট 17 নম্বৰ হু ওয়াজ দ্য এম্বেছাডৰ সেন্ট বাই ভাস্কৰ বৰ্মন টু হৰ্ষবৰ্ধন ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূত কোন আছিল তো ইয়াৰ যেটো আমাৰ কাৰেক্ট আনসাৰ হ'ব হেতু হৈছে অপচন নম্বৰ এ ঠিক আছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূতজনৰ নাম কি আছিল হংসবেগা ওকে নেক্সট 18 নম্বৰ ফৰ হাউ লং দ্য বৰ্মন ডাইনেষ্টি ৰুলড ইন আসাম বৰ্মন বংশই কিমান দিন অসমত শাসন কৰিছিল তো আমাৰ যি কাৰেক্ট আনসাৰ হ'ব হেতু হৈছে অপচন নম্বৰ বি ওকে 350 খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈকে বৰ্মন বংশই অসমত শাসন কৰিছিল মনত ৰাখিবা ইম্পৰ্টেন্ট হয় নেক্সট 19 নম্বৰ নাইট ব্লাইণ্ডনেছ ইজ কজড বাই হুইচ ডেফিচিয়েঞ্চি কুকুৰীকণা কোনটো অভাৱৰ ফলত হয় কুকুৰীকণা যেটো বেমাৰ আছে তোমালোকে জনা ৰাতি আমি যেটো দেখা নাপাওঁ ঠিক আছে ৰাতি আমি দেখা নাপোৱা যেটো বেমাৰ সেই বেমাৰটো কিহৰ কাৰণে হয় এটো ভিটামিন এৰ অভাৱৰ কাৰণে হয় তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হৈছে অপচন নম্বৰ এ নেক্সট 20 নম্বৰ হুইচ আহোম কিং ইজ নন এজ নৰিয়া ৰজা কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলিও জনা যায় তো আমাৰ অপচন দিয়া আছে সুখামফা সুপাংমুং সুতানফা তো এই অপচন চাৰিটাৰ ভিতৰত কোনটো কাৰেক্ট আনসাৰ হ'ব হেতু তোমালোকে আজি কমেন্ট কৰি জনাবা এটো তোমালোকৰ বাবে আজি হোমৱৰ্ক থাকিল ঠিক আছে তো এয়া আছিল আজি আমাৰ 20টা MCQ ইয়াৰ ভিতৰত তোমালোকে কেইটা কাৰেক্ট কৰিব পাৰিলা হেতু কমেন্ট কৰি জনাবা